নমস্কাৰ, আজি আপোনালোকৰ দুটা কেকৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই দুটা কেক অলপ বেলেগ ডিজাইন হয়, ইউনিক ডিজাইন। তো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ। এয়া আমি ক্ৰীম ধুনীয়াকৈ কম যিহেতু অৰেঞ্জ কালাৰটো লৈছোঁ, অৰেঞ্জ কালাৰেৰে গোটেই চাইডটোত ফিনিচিং কৰি লৈছোঁ। এইটো হাফ কেজি কেক হয় আৰু এই কেকটো বনাইছোঁ মই 6 ইঞ্চত। তো তাৰ কাৰণে এতিয়া আমি ৰ'জ বনাই আছোঁ। ৰ'জটো আমি পিংক কালাৰৰ দিছোঁ আৰু যিটো আমি নজল ব্যৱহাৰ কৰিছোঁ সেইটো নজল আমাৰ যিটো R11 নজল হয়, সেই নজলৰ সৰু নজলটো লৈ লৈছোঁ। ৰ'জ কেইটা যিহেতু আমি সৰু সৰু ৰ'জ দিব লাগিব, বহুত কেইটা ৰ'জ দিম। তো তেনেকৈ এতিয়া আমি কেইটামান বনাই ল'লোঁ পিংক কালাৰৰ আৰু এতিয়া লৈছোঁ আমি অৰেঞ্জ কালাৰৰ, যিটো আমি ছাইডত ফিনিচিং কৰিছিলোঁ সেইটো কালাৰৰ। তো এনেকৈ আমি গোটেইকেইটাই ধুনীয়াকৈ ৰ'জ বনাই আছোঁ আৰু আপোনালোকে ৰ'জবিলাক প্ৰেক্টিচ কৰিছেনে নাই কমেণ্ট কৰিবচোন, যিসকলে মোৰ ভিডিঅ' চাই। আৰু মই কেকৰ ক্লাছৰ কাৰণে মই এটা ক্লাছ কৰিলোঁ অলৰেডি, মই সিহঁতৰ ঘৰত যাই কৰিছিলোঁ আৰু পিছত মই ক্লাছ ল'ম বুলি কৈছিলোঁ, কিন্তু মোৰ যেতিয়া সময় হয় তেতিয়া তেওঁলোকৰ সময় নহয়, আকৌ তেওঁলোকৰ সময় হ'লে মোৰ সময় নহয়। তো তেনেকৈ আৰু ক্লাছ যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব আৰু আপোনালোকে মোৰ কেকৰ ভিডিঅ' ফটোবিলাক যদি দেখা পায় তাৰ তলত মোৰ নাম্বাৰটো আছে, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু মোৰ ঘৰ নাৰিকলিত হয়, চিপাঝাৰ নাৰিকলিতো আপোনালোকে আহি কিনে শিকিব পাৰিব আৰু অনলাইনো কৰিম। আৰু আপোনালোকে যদি অনলাইন শিকিব খোজে আপোনালোকে কণ্টেক্ট কৰিব, তো মই তেনেকৈ শিকাই দিম অলপমান। আৰু এয়া আমি ধুনীয়াকৈ চাইডে চাইডে পিংক কালাৰ অৰেঞ্জ কালাৰৰ ৰ'জ কেইটামান বহাই দিলোঁ, আপোনালোকে দেখাই পাইছে। আৰু এয়া লৈছোঁ আমি যিটো আমাৰ চকলেট হয়, সেই চকলেটৰ গানাছ লৈছোঁ। তাতে আমি ক্ৰীমটো মেল্ট কৰি লৈ কিনে গৰম কৰি আমি চকলেটটো গলাই লৈছোঁ আৰু তেনেকৈ সেইটোৰে আমি নাম লিখিছোঁ। আৰু নাম লিখা কোনো ধৰণৰ নজল ব্যৱহাৰ কৰা নাই, আমি অকল পাইপিং বেগত সৰুকৈ নজলৰ নাম লিখা, যিটো আপোনালোকে যিমান ডাঙৰ কৰিব খোজে সেই হিচাপে আপোনালোকে কাটি লৈ কিনে সেইটো কৰিব পাৰিব। তো তেনেকৈ মই কৰি লৈছোঁ। আৰু ইফালে ৱেইটটো কিমান হৈছে দেখা পাইছেনে, বৰে 600 হৈছে, আমাৰ হাফ কেজিৰ কাৰণে পূৰা সম্পূৰ্ণ হৈ গৈছে। আৰু এইবাৰ আমি নেক্সট কেকটো লৈছোঁ। নেক্সট কেকটোত আমি য়েল্ল' কালাৰ অলপমান লৈ কিনে গোটেই চাইডটো ফিনিচিং কৰিছোঁ। তাৰপিছত য়েল্ল' কালাৰ আৰু পাৰ্পল কালাৰৰ ধুনীয়াকৈ এটা ডিজাইন কৰিছোঁ ৰ'জ কেইটামানৰ। আৰু এইটো পাৰ্পল কালাৰ নহয়, এইটো ভায়লেট কালাৰ হয়, ভায়লেট কালাৰটোৰে এটা কালাৰ কম্বিনেশ্যন কৰিছোঁ। তো তেনেকৈ আমি বহুত কেইটাই ৰ'জ বহাই দিছোঁ। আজি অকল ৰ'জৰে কেক দুটা, আৰু তো তেনেকৈ আমি ধুনীয়াকৈ পাতো দি দিলোঁ গ্ৰীণ কালাৰেৰে। আৰু ইয়াতে আমি লিখিছোঁ হেপী বাৰ্থডে ভাস্কৰ বুলি লিখি দিছিলোঁ। এইটো আমাৰ ল'ৰাৰ কেক হয় আৰু ল'ৰাৰ কেকবিলাক বনাবলৈ বহুত টান হয়, সিহঁতক যিহেতু ফুলৰ ডিজাইন নালাগে। তো তেনেকৈ কিবা কিবি কৰি কিনে আমি ডিজাইন এটা কৰি দিছোঁ। তো সেই আৰু আপোনালোকৰ কেকৰ ডিজাইন দুটা কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজিৰ কাৰণে বাই বাই, ৰাধে ৰাধে।